এইটো যদি আমি অনুবাদ কৰোঁ, word to word translation কৰো কাম ধামৰ ইংৰাজী কি গ্ৰাছ খাইটো ইট এটা আমি যিবিলাক পৰীক্ষা বহি চাওঁ ভাষাৰ গাঁথনিটো বেলেগ সাবজেক্ট প্লাস ভাৰ্ব প্লাস আছে তেওঁলোকক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমি সকলোৱে জানো আমাৰ চিৰচেনেহী এই ভাষাটোৱে স্বমহিমাৰে উজ্জ্বলি উঠি আজি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। সেই শুভবাৰ্তাটোৱে আমাৰ গৌৰৱান্বিত কৰিলে আৰু গৌৰৱান্বিত কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ অসমত ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে আৰু সেই ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি কুৰালগিৰি শাখা সাহিত্য সভাই আজি আমাৰ গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ত এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি আমাৰ এই অনুষ্ঠানত আজি পুৱাৰ ভাগৰ পৰা যিসকল কৰ্মকৰ্তা আৰু আমাৰ সাহিত্য সভাৰ সন্মানীয় সভাপতিকে মুখ্য কৰি যিসকলে আমাক সহযোগিতা আগবঢ়াই এই অনুষ্ঠান বা সাফল্যমণ্ডিত কৰাত অৰিহণা যোগালে জয়তে সকলোৰে ওচৰত মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি দেখিছোঁ বা আমাৰ সন্মুখতে আপোনালোকে দেখিছে আমাৰ আজিৰ সভাখনৰ সভাপতি আসন অলংকৃত কৰা শ্ৰদ্ধা বীণা দত্ত বাইদেউ 70 ঊৰ্ধৰ এগৰাকী মহিলা আৰু বাইদেৱে পুৱা ভাগতে আহি এই অনুষ্ঠানৰ পতাকা উত্তোলন কৰাৰ পৰা ধৰি এই অনুষ্ঠানটো আজি কেনেদৰে উদযাপিত হ'ব সেই সম্পৰ্কত বাইদেৱে যি অৰিহণা যোগালে তাৰ বাবে জয়তে আমি সভাপতি হিচাপে বীণা দত্ত বাইদেউ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই নতুন যুগত হতই জাগ্ৰত হেলো অগণি যুগৰ ৰঙা পিৰিঙতি শিখা ভয়ঙ্কর খড়গ লাগি খেৰেঙা লগোৱা জাৰত পকোৱা চোৱা কি কিমান ধুনীয়া দুবৰিৰ দলিচা পাৰি পাৰি মুকুতা সজোৱা ৰূপালী ভৰণী লাজত লুকুৱা সোণোৱালী ধাননি পুৱাতে দিবা কৰে লাজ ভাঙি ভাঙি চোৱা কি কিমান ধুনীয়া আইতায়ে সাঁচি থোৱা পেৰাৰ এৰিয়া চাদৰ শীতে ইয়াগি মনত পেলাই দিলে আইতাৰ জুইশালৰ সাধু কথা শীতে ইয়াগি সোঁৱৰাই গ'লে চোৱা চোৱা শীত ইমান ধুনীয়া। আমি বহুত কষ্ট কৰি ভাষা গৌৰৱ সপ্তাহটো পালন কৰিবৰ কাৰণে যিখিনি কৰিছিলোঁ সেইখিনিত আমি আজি সন্তুষ্ট হৈছোঁ। যিসকল বিশিষ্ট ব্যক্তিক আমি নিমন্ত্ৰণ দিছিলোঁ আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলে আমাক মাজত উপস্থিত থাকি দুগুণ উৎসাহ যোগালে আৰু তেখেতসকলে আমাক বহুত অনুপ্ৰেৰণামূলক কথা ক'লে, বহুত গুৰুত্বপূৰ্ণ কথা ক'লে আৰু মই পতাকা উত্তোলন কৰোঁতেই এটা কথা কৈছিলোঁ যে আমিবোৰ সদায় নাথাকোঁ অৰ্থটো এইটো হৈছে কি যিটো আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা গায়ত্ৰী বৰাই সেইখিনি কথাই কৈছে আৰু আমাৰ চিন্তা চৰ্চা প্ৰায়ে মিল থাকে। আমি সদায় বাস্তৱবাদী। মনীষীসকলে পণ্ডিতসকলে বহুত কষ্ট কৰি আমাক আজি এইটো পৰ্যায় পোৱাইছেহি। প্ৰতিটো ভাষাৰ যিখিনি নীতি নিয়ম আছে সেইখিনি আমি মানি চলিব লাগিব। সেইটো এটা বৈশিষ্ট্য আৰু স্বতন্ত্ৰ নিজস্ব আমাৰ অসমীয়া ভাষা আমাৰ নিজস্ব আমাৰ স্বতন্ত্ৰতা আছে। আমাৰ ভাষাটো সমাজ কেন্দ্ৰিক হ'ব লাগিব। সমাজখনত চলিব পাৰিব লাগিব ভাষাটোকৈ।
এতিয়া মই এইখিনিতে কৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানে চাগে আমাৰ কিছুমান যুৱ সম্প্ৰদায় যুৱসকলে এনেকুৱা কিছুমান শব্দ প্ৰয়োগ কৰে যিবোৰ শব্দ মুকলিভাৱে আজি মিটিঙত কিছুমান শব্দ প্ৰকাশ কৰিবই নোৱাৰে বোলে স্লেং ৱৰ্ড কিছুমান তেওঁলোকে ব্যৱহাৰ কৰে সেইটো এটা বেলেগ ধৰণৰ ভাষাৰ ৰূপ তেওঁলোকে নিজাকে মনে মনে চলাই থাকে কিন্তু সমাজকেন্দ্ৰিক ভাষা নহয় তাৰমানে যিবোৰ শব্দ কয় দেউতাকে কিবা এটা কৈ থৈ গ'ল তই এইখিনি কাম কৰি থবি গতিকে মনে মনে কিবা এটা ক'লে আৰু দেউতাকক অলপ বেয়া মাত এষাৰ মাতিলে সেই বেয়া মাতষাৰ আমি আজি এই খাদ্যসভাৰ সভাখনত মাতিব নোৱাৰোঁ বা সমাজত সামাজিকভাৱে বা সমাজকেন্দ্ৰিক হ'ব লাগিব তাৰমানে তেওঁলোকে যে ইমান কিয় গুৰুত্ব দিলে তেওঁলোকেতো এনেই হেৰি দেশ শাসন কৰি থাকিলে হ'লহেঁতেন কিন্তু কিয়নো ভাষাটোক গুৰুত্ব দিলে খাচী ভাষা শ্বিলঙৰ তাৰো যিখিনি লিখিত ব্যাকৰণ বা লিখিত কথাখিনি উলিয়ালে এজন ব্ৰিটিছে কিয় কৰিলে কাৰণ লিখা মেলা কৰিলেহে তেওঁলোকে সহজে ধৰ্ম প্ৰচাৰ কৰিব পাৰিব আৰু দেশখন ল'ব পাৰিব গতিকে এইখিনিলৈকে আমি আহিলোঁ যে এটা ভাষা কি এটা ভাষাৰ উৎপত্তি কেনেকৈ হয় ভাষাৰ ভিন্নতা কেনেকৈ হয় আৰু কেনেকৈ এটা অঞ্চলৰ ভাষাই মান্যতা পাব পাৰে এই কথাখিনি আমি আমাৰ আলোচনা হৈছে প্ৰথমতে মই ক'লোঁ ধ্বনি থাকিব লাগিব ৰূপ থাকিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা ভাষাটোৰ এটা অৰ্থ থাকিব লাগিব কিছুমান নিয়ম নীতি আছে প্ৰণালীবদ্ধ হ'ব লাগিব নিয়ম নীতি আছে তুমি অসমীয়া ভাষাত কৰি পঢ়োঁতে এতিয়া ধৰি লোৱা গৰুৱে ঘাঁহ আমাৰ পূজাৰী ছাৰ আৰু গায়ত্ৰী বাইদেৱে যি সুন্দৰ সাৰগৰ্ভ বক্তৃতা আগবঢ়ালে তাৰ পৰাই যে ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হৈছে এনে নহয় আমি বহু নজনা কথা আজি ওলাবি পালোঁ তাক আমি নতশিৰে স্বীকাৰ কৰি লৈছোঁ তাৰোপৰি উদ্যোক্তাসকলৰ প্ৰতি তথা কোৰালগুৰি শাখা সাহিত্য সভালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই চালুকীয়া বিদ্যালয়খন তেখেতসকলে বাছি লোৱাৰ বাবে এই অনুষ্ঠান ইয়াত উদযাপন কৰিবলৈ যি প্ৰচেষ্টা এই প্ৰচেষ্টা আমি সকলো সুবিধা দিব নোৱাৰিলোঁ কিন্তু তেখেতসকলে আমাক যি অনুপ্ৰাণিত কৰিছে অনুষ্ঠানটো পাতি মই আশা ৰাখিছোঁ তেখেতসকলৰ সদিচ্ছা আৰু কৰ্মকৰ্তাই আমাৰ এই চালুকীয়া অনুষ্ঠানটো আগলৈ উজ্জীৱিত কৰি ৰাখিব বুলি মোৰ দৃঢ় বিশ্বাস আপোনালোকে জানে যে গুণীপ্ৰভা দত্ত হাইস্কুলখনি বৰ অৱহেলিত বুলি মই ক'ব লাগিব মই 2003 চনৰ পৰা বৰ্তমানলৈকে শুনা নাই কিন্তু বৰ্ণনাহে শুনি আহিছোঁ বিদ্যালয় কোৱালগুৰি সাহিত্য সভাৰ উদ্যোগত আৰু গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আমি ভাষা গৌৰৱ সপ্তাহ যি আমাৰ চৰকাৰে আহ্বান জনাইছিলে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰিব লাগে আৰু সেই ভাষা গৌৰৱ সপ্তাহ উপলক্ষে আমি গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ত এই ভাষা গৌৰৱ সপ্তাহ কোৱালগুৰি সাহিত্য সভাই আজি আয়োজন কৰোঁ আৰু এই আজি এই বক্তৃতা অনুষ্ঠানটোৰ আমাৰ মুখ্য বক্তা হিচাপে আমন্ত্ৰণ জনাই আনো কমাৰগাঁও মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা ডক্টৰ গায়ত্ৰী কাকতি বৰা আৰু বাইদেৱে আজি সাৱলীল বক্তব্য দাঙি ধৰিলে আৰু আমাৰ বক্তৃতা অনুষ্ঠানটো সফল ৰূপায়ণত যি অৰিহণা যোগালে গতিকে আমি গায়ত্ৰী কাকতি বৰা বাইদেউলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ অসমীয়া ভাষাটোৰ চিৰচেনী অসমীয়া ভাষাটোৰ আজি স্বমহিমাৰ উজ্জ্বলি উঠি আজি ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰা প্ৰতিজন অসমীয়া গৌৰৱান্বিত হৈছে গতিকে আমি কোৱালগুৰি সাহিত্য সভাই সেই গৌৰৱৰ অংশীদাৰ হিচাপে আমি আজি এই ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰিলোঁ আৰু ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি আজি এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে আজি আমি কোৰালগুৰি সাহিত্য সভাই সাহিত্য গৌৰৱ সপ্তাহৰ উদ্দেশ্যে আজি আমি সেই দিৱসটো পালন কৰিলোঁ আমি ছাত্ৰ ছাত্ৰীসকলক পাবৰ কাৰণেই আমি সপ্তাহটো অতিক্ৰম কৰি 13 তাৰিখে পাতিবলগীয়া হ'ল আমি পাতিলোঁ আমি এই যিটো আজি ধ্ৰুপদী ভাষা আমাৰ যিটো আজি স্বীকৃত হ'ল তাৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ এই যি আমাক স্বীকৃতি প্ৰদান কৰিলে ইয়ে অসমীয়া ভাষাটো জগত সভালৈ এখোজ আগবঢ়াই দিলে আজি ভাৰতবৰ্ষত অসমীয়া ভাষাটোক আৰু কোনেও তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে অসমীয়া ভাষা যে এটা স্বকীয় ভাষা সেইটো প্ৰতিষ্ঠা হ'ল আৰু মই ভাবিছোঁ যে এই যি প্ৰতিষ্ঠা হৈছে এই প্ৰতিষ্ঠাৰ যোগেদি
অসমৰ অসমীয়া জনসাধাৰণে এই ভাষাটোৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিব, ভাষাটো নিজে কথা ক'ব আৰু ভাষাটো নিজে লিখিব আৰু ভাষাৰ সাহিত্যৰ সৃষ্টি কৰিব। আৰু ভাষাৰ যদি কথা কোৱা মানুহ নাথাকে, ভাষাত কথা পতা মানুহৰ সংখ্যা কমি যায়, তেতিয়াহ'লে ভাষাটোৰ বিপৰ্যয় ঘটিব। গতিকে আমি যাতে অসমীয়া ভাষা কথা কোৱা মানুহৰ সংখ্যা বঢ়াব পাৰোঁ, তাৰ কাৰণে আমি যত্ন কৰিব লাগিব। আৰু আমি আজি এই যি গৌৰৱ সপ্তাহত আমি যি বক্তৃতা অনুষ্ঠান আৰম্ভ কৰিলোঁ, তাত আমাৰ এই বিদ্যালয়ৰ গুণীপ্ৰভা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে বুলি ভাবিছোঁ। আৰু আমি কোৰালগুৰি সাহিত্য সভাই আমি অনুভৱ কৰিছোঁ যে আমাৰ ভাষাটো জগত সভালৈ যাব আৰু ই উন্নতিৰ পৰা উন্নতিলৈ আগবাঢ়ি যাব, এইখিনিয়ে কামনা কৰিছোঁ। আজি অনুষ্ঠানটো আজি সফলভাৱে আমি অনুষ্ঠিত কৰি সঁচাই আমি কৃতাৰ্থ হৈছোঁ। আৰু বিশেষকৈ আমি গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যি অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ, তাৰ কাৰণে এইসকল ব্যক্তিকো আমি আন্তৰিক ধন্যবাদ আৰু তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষভাৱে আমি কৃতজ্ঞতা জনাইছোঁ আমাৰ অসম চৰকাৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত থকা এই চৰকাৰে আমাৰ ভাষাটো বিশ্ব দৰবাৰত উজ্বলি উঠিবৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আজি আমি সমগ্ৰ অসমীয়া জাতিয়ে গৌৰৱান্বিত হৈছোঁ। আৰু সেইকাৰণে আজিও আমি আন্তৰিকতাৰে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰি সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ।